নমস্কাৰ আপোনালোক সকলোকে কাদিলাত আছাম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তো গাইছ আজি মই আছোঁ বৰ্তমান নগাঁও জে এছ মটৰ্ছত। তো দাদা আপোনালোকৰ জে এছ মটৰ্ছৰ লোকেশ্যনটো দি দিয়ক, কোনখিনি জেগাত আছে? এইটো ডিং ৰোড ডিউকিয়াৰ ফ্ৰণ্টত JS মটৰ্ছ। ডিউকিয়াৰ ফ্ৰণ্টত আছে ন? আপোনালোকে বৰ্তমান কেনেকুৱা কণ্ডিশ্যনৰ আৰু কি কোম্পানী গাড়ী ৰাখিছে? আমি চুজুকি মাৰুতি কোম্পানী আৰু ডাষ্টাৰ আছে আৰু তোমাৰ মানে চবকেইটা মিলাই আছে আৰু মডেল হ'ল তোমাৰ 20লৈকে একদম 18লৈকে 16, 15 মানে চব আছে, মিলাই পেলাই আছে। আৰু ৰিফাইনেন্সৰ সুবিধা ৰাখিছেনে আপোনালোকে? আছে আছে। ক'ত ৰিফাইনেন্স কৰে আপোনালোকে? আমি চোলা মহেন্দ্ৰ। চোলা আৰু মাহিন্দ্ৰা গোটেই অসম হৈ যায়নে বাৰু? আছাম মানে কি আৰু আছামৰ ভিতৰত কৰোঁ, কিন্তু লখিমপুৰ ধেমাজি এইবিলাক নহয়, মানে বেছি দূৰৰ ডিষ্ট্ৰিক্ট নহয়, মানে ডিষ্ট্ৰিক্ট নহয়। মৰিগাঁও, তেজপুৰ, মৰিগাঁও, গুৱাহাটী এনেকুৱা হয়। এইখিনি ডিষ্ট্ৰিক্টত মানে ৰিফাইনেন্স হৈ যায় ন? তো ইয়াত যিখিনি গাড়ী আছে এই গোটেইখিনি গাড়ীৰ ডিটেইলছখিনি এই ভিডিঅ'টোত আপোনালোকক দিবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈকে চাই থাকক। আৰু যদি চেনেলটোলৈ নতুন হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব, যাতে ইয়াৰ ষ্টকৰ প্ৰত্যেকখন গাড়ী আপডেটখিনি আপোনালোকে পাই থাকে। তো গাইছ আহকচোন এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ এখন হৈছে মাৰুতি চুজুকি ছুইফ্ট ডিজায়াৰ VXI 2017 মডেল। আৰু এই ডিজায়াৰখনৰ কিলোমিটাৰ 39,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ ভাৰ্চনটো হৈছে পেট্ৰল ভাৰ্চন। আৰু গাড়ীখন পূৰা অৰিজিনেল পেইণ্টত আছে, গাড়ীত কোনো ধৰণৰ স্কেচ পৰা নাই বৰ্তমানলৈকে। আৰু ইয়াৰ কালাৰটো হৈছে চিল্কি চিলভাৰ। গাড়ীখনৰ ডকুমেণ্টছো পূৰা অ'কে আছে। আৰু এখন যেতিয়া আপোনালোকে JS মটৰ্ছত ল'বলৈ আহিব, তেতিয়া আপোনালোকৰ নামত ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব। গাড়ীখন আপোনালোকে চাব পাৰে। আৰু ইয়াৰ টায়াৰ কণ্ডিশ্যনটো চাব পাৰে, পূৰা ফ্ৰেছ টায়াৰ হৈ আছে, প্ৰায় 80% টায়াৰ অ'কে আছে। আৰু এতিয়া আপোনালোকক মই ইয়াৰ ইণ্টেৰিয়ৰটো এবাৰ দেখাই দিছোঁ। ছুইফ্ট ডিজায়াৰখনৰ ইণ্টেৰিয়ৰত আপোনালোকে পাৱাৰ ষ্টিয়াৰিং পাই যাব, কোম্পানী ফিটেড মিউজিক চিষ্টেম পাই যাব, AC হিটাৰ ৰানিঙতে আছে, আপোনালোকে চাব পাৰে। আৰু চিটত লেডাৰ চিট কভাৰ লগোৱা হৈ আছে। লগতে ইয়াত আপোনালোকে 4 পাৱাৰ উইণ্ডো পাই যাব, চাইল্ড লক পাই যাব, মিৰৰ এডজাষ্টাৰ পাই যাব। আৰু এই ছুইফ্ট ডিজায়াৰখনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে 4,80,000 আৰু প্ৰাইচটো নেগচিয়েবল হৈ যাব। আৰু যদি এখন আপোনালোকে ৰিফাইনেন্স কৰি ল'ম বুলি ভাবিছে তেনেহ'লে ৰিফাইনেন্স কৰি ল'ব পাৰিব। তো গাইছ আপোনালোকে যদি মাৰুতি চুজুকি ছুইফ্ট ডিজায়াৰ VXI পেট্ৰল ভাৰ্চনৰ বিচাৰিছে তেনেহ'লে স্ক্ৰীনত দিয়া নম্বৰত JS মটৰ্ছৰ লগত যোগাযোগ কৰি এই ছুইফ্ট ডিজায়াৰখন লৈ যাব পাৰে। আৰু এখন ডাউন পে'মেণ্ট অনলি 40% ডাউন পে'মেণ্ট কৰি পেলাই আপোনালোকে এখন লৈ যাব পাৰিব। গাইছ এখন হৈছে মাৰুতি চুজুকি চিয়াজ 2017 মডেল। আৰু এই চিয়াজখনৰ কিলোমিটাৰ 47,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ ভাৰ্চনটো হৈছে পেট্ৰল ভাৰ্চন। এখন চিয়াজৰ VXI মডেল হয়। আৰু গাড়ীখনৰ কণ্ডিশ্যনটো আপোনালোকে চাব পাৰে, গাড়ী পূৰা অৰিজিনেল পেইণ্টত আছে, গাড়ীত কোনো ধৰণৰ স্কেচ পৰা নাই বৰ্তমানলৈকে। আৰু ইয়াত আপোনালোকে প্ৰজেক্টৰ হেডলেম্পছ পাই যাব। আৰু টায়াৰ কণ্ডিশ্যন চাব পাৰে, প্ৰায় 90% টায়াৰ অ'কে আছে। আৰু এই চিয়াজখন ফাষ্ট অনাৰৰ গাড়ী হয়, তো কোনো ধৰণৰ প্ৰব্লেম নাই। আৰু ইয়াৰ ডকুমেণ্টছো অ'কে আছে। আৰু এখন যেতিয়া আপোনালোকে JS মটৰ্ছত ল'বলৈ আহিব তেতিয়া আপোনালোকৰ নামত ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব। তো এতিয়া আপোনালোকক মই ইয়াৰ এবাৰ ইণ্টেৰিয়ৰটো দেখাই দিছোঁ। চিয়াজখনৰ ইণ্টেৰিয়ৰটো চাব পাৰে আপোনালোকে। ইয়াত আপোনালোকে পাৱাৰ ষ্টিয়াৰিং পাই যাব, 4 পাৱাৰ উইণ্ডো পাই যাব, মিৰৰ এডজাষ্টাৰ পাই যাব, চাইল্ড লক পাই যাব, লগতে এয়াৰবেগো পাই যাব। আৰু কোম্পানী ফিটেড মিউজিক চিষ্টেম, AC হিটাৰ পূৰা ৰানিঙত আছে, আপোনালোকে চাব পাৰে। আৰু চিটত লেডাৰ চিট কভাৰ লগোৱা হৈ আছে। আৰু এই চিয়াজখনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে 5,70,000 ৰুপিজ। আৰু প্ৰাইচটো নেগচিয়েবল হয়। আৰু এইখন আপোনালোকে ৰিফাইনেন্স কৰি ল'ব পাৰিব। তো গাইছ আপোনালোকে যদি মাৰুতি চুজুকি চিয়াজ পেট্ৰল ভাৰ্চনৰ বিচাৰিছে তেনেহ'লে স্ক্ৰীনত দিয়া নম্বৰত JS মটৰ্ছৰ লগত যোগাযোগ কৰি এই চিয়াজখন JS মটৰ্ছৰ পৰা লৈ যাব পাৰে। গাড়ীখন আপোনালোকে এবাৰ ভালদৰে চাব পাৰে, গাড়ী পূৰা গুড কণ্ডিশ্যনত আছে, গাড়ীত কোনো ধৰণৰ স্কেচ পৰা নাই বৰ্তমানলৈকে, পূৰা অৰিজিনেল পেইণ্ট হৈ আছে। আৰু কোনো ধৰণৰ ৰিপেইণ্ট কৰাও হোৱা নাই। তো যদি আপোনালোকে চিয়াজ বিচাৰিছে তেনেহ'লে JS মটৰ্ছৰ লগত যোগাযোগ কৰি চিয়াজখন JS মটৰ্ছৰ পৰা লৈ যাব পাৰে। তো গাইছ এখন হৈছে Hyundai i20 স্পৰ্টছ 2015 মডেল। আৰু এই i20খনৰ কিলোমিটাৰ 35,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ ডকুমেণ্টছ পূৰা অ'কে আছে। আৰু ইয়াৰ ৰেজিষ্ট্ৰেশ্যনটো হৈছে তেজপুৰ ৰেজিষ্ট্ৰেশ্যন। আৰু এখন যেতিয়া আপোনালোকে JS মটৰ্ছত ল'বলৈ আহিব তেতিয়া আপোনালোকৰ নামত ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব। গাড়ী পূৰা অৰিজিনেল পেইণ্ট হৈ আছে, আপোনালোকে চাব পাৰে। আৰু ইয়াৰ টায়াৰ কণ্ডিশ্যন চাব পাৰে, প্ৰায় 90% টায়াৰ অ'কে আছে। গাড়ীখনত কোনো ধৰণৰ স্কেচ পৰা নাই বৰ্তমানলৈকে, পূৰা অৰিজিনেল পেইণ্ট হৈ আছে। আৰু এই i20খনৰ ইণ্টেৰিয়ৰটো আপোনালোকে চাব পাৰে। ইয়াত আপোনালোকে পাৱাৰ ষ্টিয়াৰিং পাই যাব, ষ্টিয়াৰিং মিউটেড কণ্ট্ৰল পাই যাব, লগতে 4 পাৱাৰ উইণ্ডো পাই যাব, চাইল্ড লক পাই যাব, মিৰৰ এডজাষ্টাৰ পাই যাব, কোম্পানী ফিটেড মিউজিক চিষ্টেম পাই যাব, AC হিটাৰ পূৰা ৰানিঙত আছে। আৰু চিটত লেডাৰ চিট কভাৰ লাগি আছে, আপোনালোকে চাব পাৰে। আৰু এই i20খনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে 4,80,000 আৰু প্ৰাইচটো নেগচিয়েবল হৈ যাব। আৰু এইখন আপোনালোকে ৰিফাইনেন্স কৰি ল'ব পাৰিব।
তো গাইজ আপোনালোকে যদি পেট্ৰল ভাৰ্চনৰ i20 বিচাৰিছে তেনেহ'লে স্ক্ৰীণত দিয়া নম্বৰত JS মটৰ্ছৰ লগত যোগাযোগ কৰি i20খন JS মটৰ্ছৰ পৰা লৈ যাব পাৰে। গাইজ এখন হৈছে মাৰুতি চুজুকি ছুইফ্ট ডিজায়াৰ VXI 2016 মডেল আৰু এই ছুইফ্ট ডিজায়াৰখনৰ কিলোমিটাৰ 55,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ ভাৰ্চন হৈছে পেট্ৰল ভাৰ্চন আৰু ছুইফ্ট ডিজায়াৰখনৰ ডকুমেণ্টছো অ'কে আছে। আৰু এখন যেতিয়া আপোনালোকে JS মটৰ্ছত ল'বলৈ আহিব তেতিয়া আপোনালোকৰ নামত ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব। গাড়ীখন এবাৰ আপোনালোকে চাব পাৰে, গাড়ী পূৰা অৰিজিনেল পেইণ্টত আছে, গাড়ীত কোনো ধৰণৰ স্কেচ পৰা নাই আৰু কোনো ধৰণৰ ৰিপেইণ্ট কৰা হোৱা নাই এইখন। আৰু এই ছুইফ্ট ডিজায়াৰখনৰ ইণ্টেৰিয়ৰটো আপোনালোকে চাব পাৰে, ইয়াত আপোনালোকে পাৱাৰ ষ্টিয়াৰিং পাই যাব, 4 পাৱাৰ উইণ্ডো পাই যাব, চাইড লক পাই যাব, মিৰৰ এডজাষ্টাৰ পাই যাব, কোম্পানী ফিটেড মিউজিক চিষ্টেম, AC হিটাৰ পূৰা ৰানিঙত আছে আৰু চিটত লেডাৰ চিট কভাৰ লাগি আছে, আপোনালোকে চাব পাৰে। আৰু এই ছুইফ্ট ডিজায়াৰখনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে 4,60,000 আৰু প্ৰাইচটো নেগচিয়েবল হয়, এইখনো আপোনালোকে ৰিফাইনেন্স কৰি ল'ব পাৰিব। তো গাইজ আপোনালোকে যদি পেট্ৰল ভাৰ্চনৰ মাৰুতি চুজুকি ছুইফ্ট ডিজায়াৰ বিচাৰিছে তেনেহ'লে স্ক্ৰীণত দিয়া নম্বৰত JS মটৰ্ছৰ লগত যোগাযোগ কৰি ছুইফ্ট ডিজায়াৰখন JS মটৰ্ছৰ পৰা লৈ যাব পাৰে। গাইজ এখন হৈছে ৰেনাল্ট ডাষ্টাৰ 2014 মডেল আৰু এই ডাষ্টাৰখনৰ কিলোমিটাৰ 78,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ ভাৰ্চন হৈছে ডিজেল ভাৰ্চন আৰু গাড়ীখনৰ ডকুমেণ্টছটো পূৰা অ'কে আছে। আৰু এখন যেতিয়া আপোনালোকে JS মটৰ্ছত ল'বলৈ আহিব তেতিয়া আপোনালোকৰ নামত ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব। গাড়ীখন আপোনালোকে পেইণ্টটো চাব পাৰে, গাড়ী পূৰা অৰিজিনেল পেইণ্টত আছে, কোনো ধৰণৰ ৰিপেইণ্ট কৰা হোৱা নাই বৰ্তমানলৈকে। আৰু ডাষ্টাৰখন ফাৰ্ষ্ট অনাৰৰ গাড়ী হয়। তো এতিয়া আপোনালোকক মই ইয়াৰ এবাৰ ইণ্টেৰিয়ৰটো দেখাই দিছোঁ। ডাষ্টাৰখনৰ ইণ্টেৰিয়ৰত আপোনালোকে পাৱাৰ ষ্টিয়াৰিং পাব, 4 পাৱাৰ উইণ্ডো পাই যাব, AC হিটাৰ পূৰা ৰানিঙত আছে, মিউজিক চিষ্টেম ৰানিঙত আছে আৰু চিটত লেডাৰ চিট কভাৰ লগোৱা হৈ আছে, আপোনালোকে চাব পাৰে। আৰু এই ডাষ্টাৰখনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে 4,20,000 আৰু প্ৰাইচটো নেগচিয়েবল হৈ যাব। আৰু যদি এখন আপোনালোকে ৰিফাইনেন্স কৰি ল'ম বুলি ভাবিছে তেনেহ'লে ৰিফাইনেন্স কৰি ল'ব পাৰিব। তো গাইজ আপোনালোকে যদি ৰেনাল্ট ডাষ্টাৰ বিচাৰিছে স্ক্ৰীণত দিয়া নম্বৰত JS মটৰ্ছৰ লগত যোগাযোগ কৰি ডাষ্টাৰখন JS মটৰ্ছৰ পৰা লৈ যাব পাৰে। গাইজ এখন হৈছে i20 মেগনা 2019 মডেল আৰু এই i20খনৰ কিলোমিটাৰ 30,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ ভাৰ্চন হৈছে পেট্ৰল ভাৰ্চন আৰু ইয়াৰ ডকুমেণ্টছো অ'কে আছে। গাড়ীখন গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয় আৰু এইখন যেতিয়া আপোনালোকে JS মটৰ্ছত ল'বলৈ আহিব তেতিয়া আপোনালোকৰ নামত ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব। গাড়ীখন ফুলি অৰিজিনেল পেইণ্টত আছে, গাড়ীত কোনো ধৰণৰ স্কেচ পৰা নাই বৰ্তমানলৈকে, আপোনালোকে চাব পাৰে। আৰু এই i20খনৰ ইণ্টেৰিয়ৰত আপোনালোকে পাৱাৰ ষ্টিয়াৰিং পাই যাব, 4 পাৱাৰ উইণ্ডো পাই যাব, মিৰৰ এডজাষ্টাৰ পাই যাব, কোম্পানী ফিটেড মিউজিক চিষ্টেম, AC হিটাৰ পূৰা ৰানিঙত আছে, লগতে ইয়াত আপোনালোকে এয়াৰ বেগো পাই যাব আৰু চিটত লেডাৰ চিট কভাৰ লগোৱা হৈ আছে, আপোনালোকে চাব পাৰে। আৰু এই i20খনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে 5,80,000 আৰু প্ৰাইচটো নেগচিয়েবল হৈ যাব আৰু এইখনো আপোনালোকে ৰিফাইনেন্স কৰি ল'ব পাৰিব। তো গাইজ আপোনালোকে যদি i20 মেগনা বিচাৰিছে তেনেহ'লে স্ক্ৰীণত দিয়া নম্বৰত JS মটৰ্ছৰ লগত যোগাযোগ কৰিব পাৰে। গাইজ এখন হৈছে ডেটছন Go Plus 2015 মডেল আৰু এই Go Plusখনৰ কিলোমিটাৰ 57,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ ভাৰ্চনটো হৈছে পেট্ৰল ভাৰ্চন আৰু ইয়াৰ ডকুমেণ্টছো অ'কে আছে। আৰু এখন যেতিয়া আপোনালোকে JS মটৰ্ছত ল'বলৈ আহিব তেতিয়া আপোনালোকৰ নামত ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব। গাড়ীখনৰ পেইণ্টটো এবাৰ আপোনালোকে চাব পাৰে, গাড়ী পূৰা অৰিজিনেল পেইণ্ট হৈ আছে আৰু ইয়াত কোনো ধৰণৰ স্কেচো পৰা নাই বৰ্তমানলৈকে। আৰু এই Go Plusখনৰ ইণ্টেৰিয়ৰটো আপোনালোকে চাব পাৰে, ইয়াত আপোনালোকে পাৱাৰ ষ্টিয়াৰিং পাই যাব, 2 পাৱাৰ উইণ্ডো পাই যাব, 2 মেনুৱেল উইণ্ডো পাই যাব, মিউজিক চিষ্টেম, AC হিটাৰ ৰানিঙতে আছে। আৰু এই ডেটছন Go Plusখনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে 3 লাখ আৰু প্ৰাইচটো নেগচিয়েবল হৈ যাব। আৰু যদি এখন আপোনালোকে ৰিফাইনেন্স কৰি ল'ম বুলি ভাবিছে তেনেহ'লে ৰিফাইনেন্স কৰি ল'ব পাৰিব। তো গাইজ আপোনালোকে যদি 7 ছিটাৰ ডেটছন Go Plus বিচাৰিছে তেনেহ'লে স্ক্ৰীণত দিয়া নম্বৰত JS মটৰ্ছৰ লগত যোগাযোগ কৰি ডেটছন Go Plusখন JS মটৰ্ছৰ পৰা লৈ যাব পাৰে। গাইজ এখন হৈছে মাৰুতি চুজুকি ইকো 2017 মডেল আৰু ইকোখনৰ কিলোমিটাৰ 78,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ ভাৰ্চনটো হৈছে পেট্ৰল ভাৰ্চন আৰু গাড়ীখনৰ ডকুমেণ্টছো অ'কে আছে। গাড়ীখনৰ ৰেজিষ্ট্ৰেশ্যনটো হৈছে নগাঁও ৰেজিষ্ট্ৰেশ্যন আৰু এখন যেতিয়া আপোনালোকে JS মটৰ্ছত ল'বলৈ আহিব তেতিয়া আপোনালোকৰ নামত ৰেজিষ্ট্ৰেশ্যন ট্ৰান্সফাৰ কৰি দিয়া হ'ব। গাড়ীখনৰ কণ্ডিশ্যনটো আপোনালোকে চাব পাৰে, গাড়ী পূৰা অৰিজিনেল পেইণ্ট হৈ আছে, গাড়ীত কোনো ধৰণৰ স্কেচ পৰা নাই বৰ্তমানলৈকে। আৰু ইয়াৰ ইণ্টেৰিয়ৰটো এবাৰ আপোনালোকে চাব পাৰে, পূৰা ফ্ৰেছ কণ্ডিশ্যন হৈ আছে, পাৱাৰ ষ্টিয়াৰিং পাই যাব, AC পাই যাব, আপোনালোকে মিউজিক চিষ্টেমো পাই যাব আৰু চিটত লেডাৰ চিট কভাৰ লাগি আছে, আপোনালোকে চাব পাৰে। আৰু এই ইকোখনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে 3,80,000 আৰু প্ৰাইচটো নেগচিয়েবল হৈ যাব। আৰু যদি এখন আপোনালোকে ৰিফাইনেন্স কৰি ল'ম বুলি ভাবিছে তেনেহ'লে ৰিফাইনেন্স কৰি ল'ব পাৰিব। গাইজ এখন হৈছে মাৰুতি চুজুকি এল্টো 800 LXI 2019 মডেল
আৰু এই এল্ট'খনৰ কিলোমিটাৰ 35,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ কালাৰটো হৈছে চিল্কি চিলভাৰ। গাড়ী পূৰা ফ্ৰেছ কণ্ডিশ্যন হৈ আছে, আপোনালোকে চাব পাৰে। আৰু ইয়াৰ ডকুমেণ্টছো অ'কে আছে। আৰু এখন যেতিয়া আপোনালোকে জেছ মটৰ্ছত ল'বলৈ আহিব তেতিয়া আপোনালোকৰ নামত ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব। গাড়ীখনৰ ৰেজিষ্ট্ৰেশ্যনটো হৈছে মৰিগাঁও ষ্টেচন। তো এবাৰ আপোনালোকক মই ইয়াৰ ইণ্টেৰিয়ৰটো দেখাই দিছোঁ। এল্ট'খনৰ ইণ্টেৰিয়ৰটো আপোনালোকে চাব পাৰে। ইয়াত আপোনালোকে পাৱাৰ ষ্টেৰিং পাই যাব, মিউজিক ছিষ্টেম AC হিটাৰ ৰানিঙতে আছে, লগতে 2 পাৱাৰ উইণ্ডো পাই যাব, 2 মেনুৱেল উইণ্ডো পাই যাব, আৰু ছিটত লেডাৰ ছিট কভাৰ লগোৱা হৈ আছে, আপোনালোকে চাব পাৰে। আৰু এই এল্ট'খনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে 3,35,000 আৰু প্ৰাইচটো নেগচিয়েবল হৈ যাব। আৰু যদি এখন আপোনালোকে ৰিফাইনেন্স কৰি ল'ম বুলি ভাবিছে তেনেহ'লে ৰিফাইনেন্স কৰি ল'ব পাৰিব।